ADREৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতা 29 ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ'ব ADREৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে 29 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা দিনৰ 12 বজালৈ মুঠ 54টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মুঠ 37,083 গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। অন্যহাতে পিছবেলা 1:30 পৰা 4:30লৈ মুঠ 19টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 16,165 গৰাকী পৰীক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে। সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে পৰীক্ষাৰ্থীসকলে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে তালাচীকে ধৰি সকলোখিনি সাৱধানতা অৱলম্বন কৰা হৈছে। পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে সুকীয়া ব্যৱস্থা কৰা হৈছে আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে মহিলা আৰক্ষীকে ধৰি পৰ্যাপ্ত সংখ্যক আশা কৰ্মী অংগনবাড়ী কৰ্মীক দায়িত্বত নিয়োজিত কৰা হৈছে। এইবাৰ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে পানীৰ বটল লেবেল গুচাই নিব পাৰিব আৰু পৰীক্ষাৰ শেষত প্ৰশ্ন কাকতো ঘৰলৈ লৈ যাব পাৰিব। পৰ্যায়ত অৰ্থাৎ ফাৰ্ষ্ট হাফত আমাৰ প্ৰায় 54টা চেণ্টাৰ আছে আৰু দ্বিতীয় পৰ্যায়ত ছেকেণ্ড হাফত আমাৰ 19টা চেণ্টাৰ আছে আৰু এই চেণ্টাৰত আমাৰ কেণ্ডিডেটৰ সংখ্যা প্ৰথম হাফত 37,083 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু তাৰে ভিতৰত মেল কেণ্ডিডেট আছে 19,030 জন আৰু ফিমেল কেণ্ডিডেট আছে 18,053 জন। এই আটাইখিনি পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ চেণ্টাৰ হৈছে 54টা চেণ্টাৰ আৰু তাৰে ভিতৰত PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি দিব্যাংগ ব্যক্তিৰ চেণ্টাৰ আছে 10টা আৰু স্ক্ৰাইব লৈ যদি কোনোবা সহায়কাৰী প্ৰয়োজন হয় তেনেকুৱা চেণ্টাৰ আছে আমাৰ এটা আৰু ছেকেণ্ড হাফত ফাৰ্ষ্ট হাফটো আছে 9টাৰ পৰা 12টালৈকে পৰীক্ষা হ'ব আৰু ছেকেণ্ড হাফটো হ'ব 1:30টাৰ পৰা 4:30টালৈকে। আমাৰ ছেকেণ্ড হাফৰ পৰীক্ষাৰ্থী হ'ল 16,165 জন। তাৰে ভিতৰত মেল কাউণ্ট আছে, মেল পৰীক্ষাৰ্থী আছে 15,845 আৰু ফিমেল পৰীক্ষাৰ্থী আছে ছেকেণ্ড হাফত কম 320 জন। এই আটাইখিনি পৰীক্ষাৰ্থীয়ে ছেকেণ্ড হাফত আমাৰ চেণ্টাৰ হ'ল 19টা অৰ্থাৎ 54টা চেণ্টাৰৰ ভিতৰত 19টা চেণ্টাৰত আমি ছেকেণ্ড হাফৰো পৰীক্ষা পাতিম। আৰু এতিয়া কথা হ'ল আপোনাৰ পৰীক্ষা ইতিমধ্যে মই কৈছোঁ যে 9টাৰ পৰা 12টালৈকে ফাৰ্ষ্ট হাফ হ'ব আৰু 1:30টাৰ পৰা 4:30টালৈকে ছেকেণ্ড হাফ হ'ব। তৃতীয় পৰ্যায়ৰ আমাৰ পৰীক্ষা আছে, কিছুদিন আমি সময় পাম। তৃতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব আমাৰ 27 অক্টোবৰত আৰু 27 অক্টোবৰৰ কাৰণে আমি প্ৰস্তুতি পৰৱৰ্তী সময়ত কৰিম। ইয়াৰে কথা হ'ল এইবাৰ ফ্ৰিস্কিঙৰ ক্ষেত্ৰত ভালেখিনি সাৱধানতা অৱলম্বন কৰা হৈছে। আমি ফ্ৰিস্কিঙৰ কাৰণে মেল আৰু ফিমেল সকলো কেণ্ডিডেটক ফ্ৰিস্কিঙৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আমি মহিলা পুলিচত বাদেও আমাৰ অংগনবাদী ছুপাৰভাইজাৰ আৰু আশা কৰ্মী সকলোকে আমি এনগেজ কৰিছোঁ এইবাৰ আৰু তেওঁলোকক মানে যথোযুক্ত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে ফ্ৰিস্কিঙত আমাক সকলোকে সহায় কৰিব প্ৰশাসনক যাতে প্ৰপাৰলি ফ্ৰিস্কিং হয়। মোবাইল ফোন কোনেও নিব নোৱাৰে, 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ আমি এলাউ নকৰিম। এইবাৰ মাত্ৰ এটা নতুন সংযোজন হৈছে যে লেবেল নথকাকে ট্ৰান্সপাৰেণ্ট খোৱা পানী বটল পৰীক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষা হললৈকে দিব পাৰিব। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, সুহানা লাইভ।